হেল্ল' সুজন, আজি তোমালোকক আমি এইটো ভিডিঅ'ত জনাম যে কিমান ডিভিজন পালে হাই ছেকেণ্ডেৰী 2026ত স্কুটি পাবা। প্ৰথমতে তোমালোকে ভাবি আছিলা থাৰ্ড ডিভিজন পালে পাম, ফাৰ্ষ্ট ডিভিজন পালে পাম, ছেকেণ্ড ডিভিজন পালে পাম। কিন্তু এইটো ভিডিঅ'ত যদি তোমালোকে সম্পূৰ্ণ চাবা গিফ্ট এটাও পাবা আৰু তোমালোকে গমো পাবা যে কিমান ডিভিজন পালে পাবা স্কুটি। আৰু প্ৰথমতে জানিব লাগিব আগতে কিমান ডিভিজনত স্কুটি দিছিলে। ল'ৰাক প্ৰথমতে ছোৱালীক 60% আৰু ল'ৰাক 75%ত দিছিলে। কিন্তু পিছত তোমালোকৰ কৰি দিলে দুয়োকে 80%টো ফিক্স কৰি দিয়া হৈছে স্কুটি পাবলৈ, আৰু তোমালোকে কলেজত এডমিশ্যন ল'ব লাগিব সেই বুলি কৈ দিছে। কিন্তু বৰ্তমান এইবাৰ আকৌ হিমন্ত বিশ্ব শৰ্মাই কৈছিল কি স্কুটি নিদিওঁ কিন্তু নিযুত মইনাহে দিম। কিন্তু তেনেকুৱাতো নহয়। এইবাৰ যদি তোমালোকক স্কুটি নিদিয়ে তেতিয়াহ'লে বাকীবোৰ ল'ৰা ছোৱালীও যেন ধৰিব যে স্কুটি কিয় এইবাৰ আমাক দিয়া নাই। সেইকাৰণে এইবাৰো তোমালোকক স্কুটি দিবই, কিন্তু সেইটো 80%ৰ পৰাই দিব। বেছি সম্ভাৱনা আছে 80%ৰ পৰাই দিব। কিন্তু তোমালোকক যদি ফাৰ্ষ্ট ডিভিজনত স্কুটি লাগে তেতিয়াহ'লে কমেণ্টটোত লিখিবা যে ফাৰ্ষ্ট ডিভিজনত মামা আমাক স্কুটি লাগে। তেতিয়া এই ভিডিঅ'টো ভাইৰেল হৈ গ'লে মামাই দিব পাৰে। গতিকে কমেণ্টত জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰে লাভ হ'ব।